নমস্কাৰ ওয়েলেছ অহম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'ত আপোনালোক সকলোৱে ভিডিঅ'ৰ তলৰ কমেণ্ট কৰা কমেণ্টৰ আনসাৰ দিবলৈ চেষ্টা কৰিম। সেইকাৰণে আজিৰ ভিডিঅ'টো যিবিলাকে পূৰ্বতে কমেণ্ট কৰিছিলে তেওঁলোকে ভালকৈ যাতে চায়, তেওঁলোকৰ হয়তো যিখিনি কুৱেশ্যন কৰিছিল বা কিবা জানিবৰ কাৰণে মেছেজ কৰিছিল, কমেণ্ট কৰিছিল, তাৰ ৰিপ্লাইৰ সন্দৰ্ভত মই কি কৈছোঁ অলপ হ'লেও তেওঁলোকে বুজি পাব। কাৰণ প্ৰত্যেকটো কমেণ্টৰ ওপৰত ভিডিঅ' বনোৱা সহজ নহয়, অলপ অসুবিধা হয়। সেইকাৰণে আপোনালোকৰ কমেণ্টৰ ভিত্তিত কিছুমান ৰিপ্লাই দিবলৈ মই চেষ্টা কৰোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, আজি এটা ইম্পৰ্টেণ্ট কুৱেশ্যন বিজয় কুমাৰ দেৱে হাইলাইট কৰিছে। মিছন বসুন্ধৰা 3.0ৰ মাটি বাটৰুৱা কেনেকৈ কৰিব পাৰি এই ভিডিঅ'টোত। এজমালি যিটো পট্টা মাটি আছে তাৰ তলতে তেওঁ কমেণ্ট কৰিছিলে, লিখিছিলে তেওঁ, এজন মানুহৰ পুতেকবোৰৰ মাজত ভাগ ভাগ কৰিব লাগিব, কোনটো অপশ্যনত যাব লাগিব প্লিজ ৰিপ্লাই দিব। আৰু এটা কথা, জবানবন্দী কপিত SDGৰ চিলমোহৰ লাগিবনে? তাৰোপৰি অৰিজিন কপিটো আপলোড নিদি ফটোষ্টেট কপি আপলোড দিলে হয়নে? আৰু তেওঁ তেনেকৈ তলত আৰু এটা কুৱেশ্যনো কৰিছিলে বিজয় কুমাৰ দেৱে। দুইটাৰ সন্দৰ্ভত একেলগে ক'ম। এটা কথা কওকচোন প্লিজ, যিখন জবানবন্দী আছিল তাত SDGয়ে চাইনমোহৰ নোহোৱাকৈ আপলোড দিব পাৰিনে? চাওক বিজয় কুমাৰ দেৱ, আপুনি যিখন আপোনাৰ পট্টাৰ কপি আছে সেই পট্টাৰ কপিখন অনলাইন সেৱা সেতু পৰ্টেলৰ পৰা উলিয়াই ল'ব আৰু সেইখন ডিজিটেল পট্টা। তাৰ পৰা আপোনালোকে যদি বিচাৰে SDC অফিচত গৈ পেলাই চিল মোহৰটো মাৰিলে হ'ব। আৰু এই ডিজিটেল যিটো পট্টা আছে এইটো তাত তলত লিখাও আছে, আপুনি ডাউনলোড কৰিলে পাব যে এইখন ডিজিটেলাইজ পাট্টা বুলি, আৰু সেইখন আপলোড কৰিলেও হয় মোৰ জনামতে। আৰু যদি আপোনাৰ চাৰ্কুলত SDCৰ চিলমোহৰ থকা লাগে তেতিয়াহ'লে নিজে আপুনি অফিচত গৈ পেলাই কৰাব পাৰিব। কিন্তু মোৰ ক্ষেত্ৰত মই এপ্লাই কৰোঁতে এইটো অনলাইন সেৱা সেতু পৰ্টেলৰ পৰা পট্টাটো উলিয়াই দিলে হৈ যায়। আশা কৰোঁ আপোনাৰ কুৱেশ্যনৰ আনসাৰটো মই দিবলৈ চেষ্টা কৰিছোঁ আৰু আপুনি বুজি পাইছে। যদি বুজি পাইছে প্লিজ তলত এটা কমেণ্ট কৰি য়েছ বুলি লিখি দিব। 2 নম্বৰত, কেনেকৈ বুজিম শ্ৰেণীটো বুজাই দিয়ক ভিডিঅ' দি পেলাই। এইটো প্ৰেমানন্দ দাসে লিখিছে। চাওক, শ্ৰেণী পৰিৱৰ্তনৰ বিষয় লৈ পেলাই মই ভিডিঅ' বনাইছিলোঁ। তাতে আপোনালোকৰ এই কুৱেশ্যনৰ কমেণ্ট কৰাৰ কাৰণে মই এটা লাইক কৰিলোঁ। আপোনাৰ ধুনীয়া কুৱেশ্যন কৰিছা তুমি। তাতে শ্ৰেণী পৰিৱৰ্তন কেনেকৈ আপোনালোকে এপ্লাই কৰিব A to Z প্ৰচেছ মই আজিয়ে মোৰ চেনেলত আপলোড কৰিছোঁ। তাৰ পৰা তুমি এই ফুল ভিডিঅ'টো ৱাচ কৰি ল'বা। তাত মাটিৰ শ্ৰেণীখিনি ভালকৈ গম পাই যাবা। তাতে পৰ্টেলৰ ভিতৰত কেনেকুৱা অপশ্যনটো আহে গোটেইখিনি মই ডেমো আকাৰে আপোনালোকক বুজাবৰ কাৰণে আজি আপলোড কৰিছোঁ। আশা কৰিছোঁ যদি আপুনি এই ভিডিঅ'টো চায় তেতিয়াহ'লে আপোনাৰ কুৱেশ্যনৰ যিটো কুৱেশ্যন আহিছে সেইটো মনত ছল্ভ হৈ যাব। যদি আপোনাৰ এই কমেণ্টটো আনসাৰখিনি সেই ভিডিঅ'টোত পায় তেনেহ'লে প্লিজ কমেণ্টত য়েছ বুলি লিখিব আৰু কিবা নুবুজিলে কমেণ্ট কৰিব। CM হেল্পলাইন নম্বৰৰ ভিডিঅ' যিটো আপলোড কৰিছিলোঁ তাৰ তলত কমল দাসে লিখিছিলে, বৰ ভাল কথা, থেংক ইউ CM ছাৰক তুমি এপ্ৰিচিয়েট কৰাৰ কাৰণে, এই শুভ কামৰ কাৰণে। পট্টা মাটি টকাসকল সাৱধান, শ্ৰেণী পৰিৱৰ্তন কৰক।
এই ভিডিঅ'টোৰ তলত স্বামদান বুলি এজনে লিখিছে ভিডিঅ' আনি তাকক কণ্টিনিউ। ঠিক আছে, থেংক ইউ। ভিডিঅ' নতুন আপোনালোকৰ কাৰণে লৈ আহিবলৈ চেষ্টা কৰিম। বাতৰা কৰাৰ কিছুমান গুৰুত্বপূৰ্ণ কথাৰ এটা ভিডিঅ'ত আব্দুল বাথেন বুলি এজন ভিউৱাৰ্ছে মোলৈ কমেণ্ট কৰিছিল, দলিল থকা মাটিৰ জইণ্ট পট্টাদাৰে চহী নিদিলে কি হ'ব? প্ৰথম কথা হ'ল, এই কথাটো আপুনি ভালকৈ গুৰুত্ব দি শুনিব আৰু বেলেগৰ ক্ষেত্ৰতো এইটো প্ৰযোজ্য হ'ব পাৰে। আপোনালোকে ভালকৈ বুজিব কথাটো। চাওক, যেতিয়া আমি মাটি ৰেজিষ্ট্ৰাৰী কৰোঁ তেতিয়া আপোনাৰ নামত এখন দলিল ইছ্যু হয় আৰু সেই দলিলখন যদি আপুনি নামজাৰি নকৰায় তেতিয়াহ'লে আপোনাৰ পট্টাত নাম নাহে আৰু তেওঁ পট্টাদাৰ নহয়। যেতিয়ালৈকে তেওঁ নামজাৰি কৰিব তাৰ পিছতহে পট্টাত নাম আহিব, তেওঁ পট্টাদাৰ বুলি ক'ব পাৰিব এই পট্টাটোত। ইয়াৰ আগত চাৰ্কল অফিচে এইটো বিষয় নাজানিব। সেইকাৰণে পূৰ্বতে যিবিলাক দলিলত নামজাৰি হৈছিল, ৰেজিষ্টাৰ কৰা হৈছিল, দলিল ৰেজিষ্টাৰ, বহুত মানুহে কি কৰিছিলে, দলিল ৰেজিষ্ট্ৰাৰী কৰি ঘৰত বহি থাকিল, মাটি নামজাৰি কৰা নাই। তেনেকৈ বহুত মানুহৰ প্ৰব্লেমৰ সন্মুখীন হৈছে, বহুতৰ সমস্যাৰ সন্মুখীন হৈছে, যাৰ বিনিময়ত বহুতৰে মাটিৰ বহুত ঝামেলা আৰু কেচকাল এতিয়াও চলি আছে। তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ ৰেভিনিউ বিভাগে দলিলৰ এতিয়া যিবিলাক ৰেজিষ্ট্ৰাৰী হয়, যেতিয়া পাৰ্মিশ্যন এপ্লাই কৰা হয় তেতিয়া অটো মিউটেশ্যন হৈ যায়। মানে আপুনি নামজাৰি আৰু কৰিব নালাগে। ৰেজিষ্ট্ৰাৰী কৰাৰ লগে লগে অট'মেটিকলি সেই পট্টাটোত চাৰ্কল অফিচত আহি যায় আৰু চাৰ্কলত আপোনাৰ পট্টাত নামটো অট'মেটিক আহি যায়। সেইকাৰণে পূৰ্বতকৈ এই ছিষ্টেমটো অলপ ভাল হৈছে, সেইকাৰণে মানুহৰ কাৰণে অলপ সুবিধা হৈছে। গতিকে আপোনাৰ কুৱেশ্যন সন্দৰ্ভত এইটো পুৰণা দলিল। গতিকে যদি আপুনি জানে যে জইণ্ট পট্টাদাৰৰ কোনোবা এজনৰ দলিল আছে আৰু তেওঁ মাটিখিনি নামজাৰি কৰা নাই, বুক দখল কৰি খাই আছে আৰু তাতে আপোনালোকৰ এজন পট্টাদাৰ ছেপাৰেট হৈ যাব বিচাৰিছে, তেনে ক্ষেত্ৰত সেই জইণ্ট পট্টাদাৰ যিজন আছিল দলিলৱালা, এওঁ চহী কৰিব নোৱাৰিব। এওঁ যেতিয়ালৈকে নামজাৰি কৰিব তাৰ পিছতহে তেওঁ চহী কৰিব পাৰিব, কাৰণ তেতিয়াহে তেওঁ সহ পট্টাদাৰ বুলি ক'ব পাৰি মোৰ জনামতে। সেইকাৰণে আপুনি এই বিষয়ে অধিক তথ্য জানিবৰ কাৰণে আপোনাৰ কনচাৰ্ণ যিটো লাটমণ্ডল আছে তেওঁৰ লগত যোগাযোগ কৰিব, যিহেতু মাটি বাটোৱাৰাৰ ক্ষেত্ৰত এটা স্পেচিফিক ফিজ আহে, যাৰ বিনিময়ত আপোনাৰ লোকচান হ'ব পাৰে, লছ হ'ব পাৰে। আশা কৰোঁ আপোনাৰ এই কমেণ্টৰ সন্দৰ্ভত মই যিখিনি ৰিপ্লাই দিছোঁ আপুনি অলপ হ'লেও বুজি পাইছে। যদি মোৰ এই ৰিপ্লাইটো আপোনাৰ ভাল লাগে প্লিজ এটা কমেণ্ট কৰিব, য়েছ লিখি পেলাই। একচনীয়া মাটি ৰিএপ্লাইৰ প্ৰচেছত অৰবিন্দ মালাকাৰে মোলৈ এটা কমেণ্ট কৰিছিলে, বসুন্ধৰা 2.0ত নেম আহাসকলে থকা 30% জমা কৰা এতিয়া 70% জমা কৰিব লাগিব নেকি? প্লিজ জনাব। চাওক, আপুনি 30% কি জমা কৰিছিলে আৰু আপোনাৰ বিষয়টো কি সম্পূৰ্ণ আপুনি লিখি দিয়ক, তেতিয়াহ'লে মই ভালকৈ গম পাম। তাৰপিছতে আপোনাৰ আনচাৰটো দিবলৈ সুবিধা হ'ব। কাৰণ কিহৰ পাৰ্চেণ্টেজ দিবৰ কথা কৈছিলে সেইটো মই বুজি পোৱা নাই। প্লিজ আপুনি ৰিপিট কুৱেশ্যন কৰিব এই ভিডিঅ'ৰ তলতে, মই তেতিয়াহে গম পাম। আৰু এজনে লিখিছে কিবা অনলাইন ৱৰ্ল্ড বুলি চেনেলটোৰ নাম, ছাবমিট হোৱাৰ পিছত একো পে'মেণ্ট অপশ্যন অহা নাই। চাওক, ৰিছাবমিট কৰিবৰ কাৰণে এপ্লিকেশ্যন প্ৰচেছ যিবিলাক, সেইবিলাক এতিয়ালৈকে বহুতৰে প্ৰব্লেম হৈ আছে পে'মেণ্ট কৰিবৰ কাৰণে। সেইকাৰণে আপোনালোকে নিজৰ কাগজ পাতি যিখিনি ৰেডি আছে এইখিনি ৰেডি কৰি ভালকৈ ৰাখিব। হয়তো পৰ্টেলত কিবা কাম চলি আছে যাৰ কাৰণে এনেধৰণৰ অসুবিধা হৈছে। গতিকে আপোনাৰ গোটেইখিনি বস্তু ৰেডি কৰি যদি ৰাখে তেতিয়াহ'লে পিছত আপোনাৰ পে'মেণ্ট কৰাত
বেছি টাইম নালাগে, এইটো কাম হৈ যাব। ছাৰ্ভাৰৰ কাৰণে এই প্ৰব্লেমটো হৈছে আৰু বহুতৰো হৈ আছে, মই নিজেও ট্ৰাই কৰিছোঁ, হোৱা নাই। সেইকাৰণে এইটো বিষয় লৈ পেলাই টেনশ্যন ল'বলগীয়া একো নাই, এইটো ঠিক হৈ যাব। আশা কৰোঁ আপোনাৰ ৰিপ্লাইটো দিলোঁ। যদি আপুনি ৰিপ্লাইখিনি বুজি পাইছে প্লিজ য়েছ বুলি এটা কমেণ্ট কৰিব। CM হেল্পলাইন নম্বৰৰ আৰু এটা ভিডিঅ'ত কুলদীপে লিখিছে ভেৰি গুড নিউজ CM ছাৰ, থেংক ইউ। আৰু এজনে CM ছাৰক থেংক ইউ জনাইছে। CM ছাৰে হেল্পলাইন নম্বৰটো মুকলি কৰিব বুলি যে কৈছিল, যিটো ভিডিঅ' আপলোড কৰিছিলোঁ সেইটোৰ কাৰণে। তো থেংক ইউ জনালোঁ তেওঁক। একচনীয়া মাটি ৰিএপ্লাইৰ প্ৰচেছত চম্পক জ্যোতিয়ে লিখিছে আৰু এটা কুৱেশ্যন, এপ্লিকেণ্ট অলৰেডি owns land and excess of the permissible limit of 7 বিঘাজ for agriculture purpose, 1 বিঘাজ for homestead, এনেকৈ আহিছিল দা এনি solution? Applicant already owns land excess of the permissible limit, যিটো চৰকাৰী লিমিট আছে 7 বিঘা এগ্ৰিকালচাৰেল লেণ্ড আৰু 1 বিঘা হোমষ্টেড লেণ্ডৰ কাৰণে। এইখিনি চাগে আপোনালোকৰ আছে মাটি, সেইকাৰণে আপোনাৰ ক্ষেত্ৰত এইটো আবণ্টন নাপাব পাৰে। সেইকাৰণে অলপ চাই ল'ব বিষয়টো। আৰু মিছন বসুন্ধৰা 3.0 যদি ৰিচাবমিট কৰিব বিচাৰে, যদি আপোনাৰ সেই নঞ্চত নপৰে বা কিবা এটা আপোনাৰ আছে যে এই নঞ্চ মতে আপোনালোকে এপ্লাই ৰিপিট কৰিব পাৰিব বুলি, তাৰপিছতহে এপ্লাই কৰিব। আৰু মোৰ জনামতে খুব সম্ভৱ আপোনাৰ এইটো হোৱাৰ চান্স কম, যিহেতু 7 বিঘা আৰু 1 বিঘা হোমষ্টেডৰ কাৰণে অলৰেডি আপোনালোকৰ আছে, আৰু এইবিলাক যাৰ আছে তেওঁ এইটো নাপাবও পাৰে। আশা কৰোঁ আপোনাৰ ৰিপ্লাইটো মই দিবলৈ চেষ্টা কৰিছোঁ। আৰু এজনে লিখিছে টিভি লেণ্ড অনলাইন হয় যদি প্লিজ জনাব। টিভি লেণ্ড কি এইটো বাই বুজা নাই। জয় দাসে লিখিছে, প্লিজ আপুনি ভালকৈ কমেণ্টটো কৰিব, তেতিয়াহ'লে মই আপোনাক আনচাৰ দিবলৈ চেষ্টা কৰিম। আৰু এজনে লিখিছে চন্দন বাৰিক, 5 বিঘা 3 কাঠা 1 লোচা এপ্লাই কৰাত 1 বিঘা 3 কাঠা 13 লোচাৰ পাট্টা পালোঁ, কি কৰিম? এইখিনি পাইছে আৰু হয়তো আপোনাৰ আৰু মাটি আছে পোৱা নাই, গতিকে আপুনি এই বিষয়ে ভালকৈ চাৰ্কল অফিচৰ লগত যোগাযোগ কৰক। হয়তো যদি কিবা আৰু নঞ্চ আছে এপ্লাই কৰিবলগীয়া বা আপুনি ৰিচাবমিট কৰিবলগীয়া, তেতিয়াহ'লে তেওঁলোকে আপোনাক কৈ দিব। আৰু এজন লিখিছে ফৰেষ্ট ৰাইট অঞ্চনীয়া কাগজ থকা সকলৰ মাটি কেতিয়া পাট্টা হ'ব ফ্ৰম নাগালেণ্ড বৰ্ডাৰ, কিন্তু ইলেকশ্যনৰ সময়ত আমি হক বহুত দি আহি আছোঁ। এইটো বিষয়ে আপুনি চাৰ্কল অফিচৰ লগত যোগাযোগ কৰিব, কাৰণ মই অনলাইন হেল্পৰ কাৰণে আপোনালোকক তাত ভিডিঅ' বনাইছোঁ। আশা কৰোঁ আপুনি এইটো বিষয়ে অফিচৰ লগত যোগাযোগ কৰিব। আশা কৰোঁ আজিৰ এই যিকেইটা ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ আপোনালোক সকলোৱে ভাল পাইছে। কমেণ্টৰ ৰিপ্লাইটো যিটো দিছোঁ, যিমানখিনি পাৰিছোঁ মই যিমানখিনি জানো আপোনালোকৰ কাৰণে ৰিপ্লাই দিবলৈ চেষ্টা কৰিছোঁ। অমৰজ্যোতি ৰাজবংশী লিখিছিল লেণ্ড বেংকত নেম থাকিলে কেনেকৈ এপ্লাই কৰিব পাৰিম দাদা? চাওক, এতিয়া এইবাৰ মিছন বসুন্ধৰা 3.0ত তৌজি মাটি এপ্লাই কৰিবলৈ দিয়া নাই, গতিকে তাতে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। যোৱা ভূমিহীন চাকৰিয়ালসকলক খিলঞ্জীয়া বা ভূমিপুত্ৰ হ'লে নিদিলে এইবাৰ দিবনে নিদিয়ে? যদি নিদিয়ে তেওঁলোকৰ মাটি ম্যাদী নহ'ব নেকি? বসুন্ধৰাৰ অৰ্থ ক'ত? ভূমিপুত্ৰ বা খিলঞ্জীয়া হ'লেই ম্যাদী হ'ব লাগিছিল, বসুন্ধৰাৰ আঁচনিৰ জৰিয়তেহে। এইটো জনাৰ্দন নাথে লিখিছে, যোৱাবাৰ ভূমিহীন চাকৰিয়ালসকলক খিলঞ্জীয়া বা ভূমিপুত্ৰ হ'লে নিদিলে। চাওক, এইটো বিষয় লৈ পেলাই চৰকাৰৰ কিছুমান দিশা নিৰ্দেশনা আছে, গতিকে আপুনি এইটো বিষয়ে
ভালকৈ অফিচৰ লগত যোগাযোগ কৰিব। মই আপোনালোকক খালি অনলাইন হেল্পৰ কাৰণে ভিডিঅ' বনাওঁ। যিবিলাক অনলাইন টেকনিকেল হেল্প যদি কিবা আপোনালোকে বিচাৰে, কিবা বুজি পোৱা নাই, সেইখিনি মই কৰিব পাৰিম। কিছুমান ৰিপ্লাই মোৰ পক্ষে দিয়া সম্ভৱ নহয়, কাৰণ মই ইমান এই বিষয়ে অভিজ্ঞও নহয় আৰু মোৰ সামৰ্থ্যৰ বাহিৰত। গতিকে যিটো মই নাজানো সেইটো মই কোনো আনচাৰ দিব নোৱাৰোঁ। তাৰ কাৰণে আপোনালোকে বেয়া নাপাব। এজমালি পট্টা বাটোৱাৰ ক্ষেত্ৰত আৰু এজনে কমেণ্ট কৰিছিল, অডোখৰ মাটি কিনা আছিল, আমাৰ ককাকৰ দিনৰ পৰা খাই আছোঁ, কাৰ মাটি নাজানো, কিজানি আমি দিয়ে আৰু ৰচিদ আছোঁ, খাজনা আমি দি আছোঁ, ৰচিদো আছে আমাৰ ওচৰত। এতিয়া কথাটো হ'ল, কি মাটি দখা আমাৰ নামত কেনেকৈ কৰিম? বসুন্ধৰা 2 কেঞ্চেল হৈ গ'ল, মানুহৰ ক'ত আছে নাজানোহে, মাটিডোখৰ কি কৰিব লাগিব বাৰু এতিয়া? প্ৰথম কথা হ'ল, আপোনাৰ মাটিটো একচনীয়া মাটি নেকি? আপুনি ভালকৈ এইখিনি চাই ল'ব। একচনীয়া মাটি আপুনি কি এপ্লাই কৰিছিলে? পাট্টাৰ নামত PP লেণ্ডৰ কাৰণে এপ্লাই কৰিছিলে নে NRৰ কাৰণে এপ্লাই কৰিছিলে, যে পাট্টাটো ভাঙি পেলাই তৌজি কৰি পাট্টা কৰিব বিচাৰে? তেনে ক্ষেত্ৰত আপুনি চাই ল'ব আপোনাৰ ক্ষেত্ৰত কি আছিল। ভালকৈ কমেণ্টটো কৰিব, তেতিয়াহ'লে মই বুজি পাম, আনচাৰটো দিবলৈ সহজ হ'ব। মোৰ ক্ষেত্ৰত লেটাৰ নপঠালে ৰিজেক্ট কৰি দিলে। লেটাৰ পঠোৱা নাই, ৰিজেক্ট কৰি দিছে। আপুনি অফিচৰ লগত যোগাযোগ কৰিব, হয়তো কিবা এটা প্ৰব্লেম হৈছে বাটোৱাৰ ক্ষেত্ৰত। আপুনি মণ্ডলৰ লগত যোগাযোগ কৰি, অফিচৰ লগত যোগাযোগ কৰি ভালকৈ তাৰপিছতে এপ্লাই কৰিব। সকলোকে এই ভিডিঅ'টোতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ এই কমেণ্টৰ উত্তৰ সন্দৰ্ভত। থেংক ইউ।